শুভাৰম্ভ কৰা হয়। আজি ফকাজৰা গাঁও পঞ্চায়তৰ অন্তৰ্গত কেৰকুটি জনজাতি কৃষ্টি সংঘৰ জকাইপুৱাৰ 18খন গাঁৱৰ লগত লাগি থকা এই হলখন যোৱাবাৰ আমাৰ সন্মানীয় মাজুলী বিধানসভাৰ বিধায়ক মহোদয়ে জনপ্ৰিয় বিধায়ক মহোদয়ে 10 লাখ টকা পুঁজিৰে নিৰ্মাণ কৰিছিল। তাকেই আমাৰ এই সমিতিখনে ৰাস সমিতিখনে আকৌ আমাক আবেদন কৰিলে যে এই হলটোৰ উপৰিও যে ডাইচ এখন মঞ্চ এখন আৰু এখন লাগে। এইভাবে 24-25 বৰ্গৰ বিত্তীয় পুঁজিৰ দ্বাৰা দিয়া আমাৰ 6 লাখ টকাই এইখিনি মঞ্চ আজি আমি উদ্বোধন কৰিছোঁ আৰু এই পুঁজিৰে অনাগত দিনত আমাৰ এই হলখন পূৰ্ণাংগ ৰূপ দিব বুলি আমি আশা ৰাখিছোঁ আৰু মাজুলীৰ সন্মানীয় বিধায়ক মহোদয় ভুৱন গামৰ নেতৃত্বতে যিখিনি আমাৰ এই ভিতৰুৱা জকাইপুৰ এৰিয়াখনত যি পূৰ্ণাংগ ৰূপ পাব ধৰিছে বা উন্নয়নৰ অগ্ৰগতি আগবাঢ়িছে, কিন্তু সম্পূৰ্ণভাৱে বিধায়ক মহোদয়ক আমি জকাইপুৰ ৰাইজ ফকাজৰা পঞ্চায়তৰ সভাপতি হিচাপে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু অনাগত দিনত বিধায়ক মহোদয়ে আকৌ এবাৰ সুস্থ শৰীৰেৰে মাজুলীখনক ভাল ৰূপ দিব বুলি আশা ৰাখি আৰু বিধায়কৰ উচ্চ আমাৰ যিটো বিধানসভাৰ ইলেকশ্যন আহিছে তাকে ইও ভাল এটা চিন্তা চৰ্চাৰে মাজুলীখনক আগুৱাই লৈ যাব বুলি আশা ৰাখিছোঁ।